বসন্তৰ কালৰ কলাকুলি কথাবোৰ কবা খোলাখুলি দুমুখীয়া স্থিতি নল'ব। জুবিন গাৰ্গে দুমুখীয়া স্থিতি লৈ আছে। চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, একো লৈ লাভ নাই। জুবিন গাৰ্গে কেতিয়াবা ল'বও পাৰে। জুবিন গাৰ্গৰ চিকাৰ নামৰ কিবা চিনেমা এখন আহি আছে, তাৰ বাবে ফেচবুক পষ্টটো দি ৰাইজৰ মনত সোমাব বিচাৰিছে নেকি জুবিন গাৰ্গ। এটা কথা মনত ৰাখিব, জুবিন গাৰ্গৰ মানুহে এইকণ ভাল পায় দেই, বহুতে জুবিন গাৰ্গৰ সেই অৱয়ৱটো ভাল নাপায়। জুবিন গাৰ্গৰ স্থিতিক লৈ এতিয়া বহুজনে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে। প্ৰকৃততে জুবিন গাৰ্গ দুই নাও দুভৰি থৈ কিবা বিপদত পৰিছে নি বাৰু? কালি ফেচবুক পষ্টটো দিয়াক চাই তেনেকুৱা এটা অনুমান হৈছে। জাতি মাটি ভেটিক লৈ যিসকলে মাত মাতিম বুলি কৈ বৰ্বৰ আসন গ্ৰহণ কৰিছিলে, সেইসকলৰ আজি অৱস্থাটো আমি দেখিছোঁ। যিসকলক আমি ভৰসা কৰিছোঁ, সেইসকলে আমাক কি অৱস্থা কৰিছে সেয়াও আমি দেখি আছোঁ। চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি লোৱাৰ দৰে কাম কৰিছে জুবিন গাৰ্গে। সাপো নমৰক, লাঠিও নাভাগক, তেনেকুৱা কাম কৰিছে জুবিন গাৰ্গে। চৰকাৰে আনিম বুলি কৈছিলে, কাখন আনি দেখুৱালে। কিন্তু জুবিন গাৰ্গে কৈছে ৰাজপথত যিসকলে প্ৰতিবাদ কৰি আছিলে, সেইসকলে অবান্তৰ প্ৰতিবাদ কৰিলে, উলস্থুল কৰি একো লাভ নাই। মই প্ৰতিবাদ কৰিম বেলেগ ধৰণে। কি প্ৰতিবাদ কৰিব? এইখন কাখন এনেকুৱা এখন বস্তু, যিখন বস্তু হৈছে, যিখন আইন হৈছে আমাক টেটু চেপি খোৱা আইন, যিখন আমাৰ জাতি মাটি ভেটিৰ কথা জড়িত হৈ আছে, যিটো আমাৰ ভাষাৰ কথা জড়িত, যিটো কথা জুবিন গাৰ্গে অসমীয়া গান গাই গাই মায়াবিনী ৰাতিৰ পৰা আদি কৰি যিখিনি গাই অসমীয়া গান গাই জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হ'ল, সেই অসমীয়া ভাষাটোৰ লগত, অসমীয়া জাতিটোৰ লগত, অসমখনৰ লগত জড়িত এটা কথা। আৰু সেইটোত কৈছে মই বেলেগ ধৰণে প্ৰটেষ্ট কৰিম, আৰু ৰাজপথত যিগালে প্ৰটেষ্ট কৰি আছে আবুল তাবুল কৰি আছে। প্ৰথমে কৈ লওঁ যে যিখিনিয়ে লিখি কমেণ্ট কৰিব, তেখেতলোকক কৈছোঁ জুবিন দাক ইয়াৰ পৰা ভাল পাওঁ, কিন্তু যিটো ভাল হয় ভাল বুলি ক'ম, যিটো বেয়া হয় বেয়া বুলি ক'ম। এনেই বেয়াক ভাল বুলি কৈ মই জুবিন দাক ওপৰত তোলা মানুহ মই নহয়। যিটো সঁচা ক'ব লাগে সেইটো কমেই। এই কাৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা কাখন অনা 12 মাৰ্চৰ দিনাখনেই আহিছিলে, ঠিক আছে। সেই দিনটোৰ পৰা জুবিন গাৰ্গে ৰাতিলৈ এটা পষ্ট দিম বুলি কৈছিলে। ৰেঞ্জৰ বাৰু পষ্টটো বাঢ়ি আপোনালোকে বেলেগ কিবা পষ্ট পাইছিলেনে? নাই পোৱা। কালি পৰহি এটা পষ্ট পালে, যেনেকৈ আমি বিহু কেতিয়া মাৰোঁ? বহাগত মাৰোঁ। আমি মাঘ মাহত বিহু নামাৰোঁ, কাতি মাহত আমি বিহু নামাৰোঁ। চব বস্তু বেলেগ বেলেগ হয়। আপুনি বহাগ মাহ যোৱাৰ পাছত ঢোলটো উলিয়াই বজালে একো কাম নাই। কাখন আনি অলৰেডি ঘৰৰ ভিতৰত ভৰাই দিব ল'লে, আপুনি এতিয়া ঢোলটো বজাইছে, কিবা লাভ আছে? কি প্ৰটেষ্ট কৰিব আপুনি? যেতিয়া মঞ্চত আপুনি গীত পৰিৱেশন কৰিব, তেতিয়া কৈছে যে মই প্ৰটেষ্ট কৰিম, মই যেনেধৰণে ক'ব লাগে, যেনেধৰণে যি কৰিব লাগে কৰিম। কিয় কৰিব? যিখন বস্তু আইনত যদি হৈয়ে যায়, আপুনি তাৰ পাছত জানো কিবা এটা কৰি লাভ আছে? গানটো তাৰ পাছত গাই লাভ নাই। আপুনি দুমুখীয়া স্থিতিটো জুবিন দাই ক'ৰবাত যে দুমুখীয়া স্থিতি লয়, মোৰ অলপ তেনেকুৱা কেতিয়াবা সন্দেহ হয়। দুমুখীয়া স্থিতি ধৰা মানুহবোৰে এনেকৈ কয়, অদৰকাৰী এখন আইন আনিছে আৰু আবুল তাবুল। অদৰকাৰী আইন আমাক নালাগে। এনেকুৱা স্থিতাৱস্থাত থাকি জুবিন দাই কিয় ক'ব নোৱাৰে কথাটো? জুবিন দাই কিবা নহয় কিবা এটা ক'ৰবাত যে দুমুখীয়া স্থিতি এটা লৈ ক'ৰবাত ইফালেও, মই এইটো প্ৰথমে কৈছোঁ নহয়, সাপো নমৰক লাঠিও নাভাগক, মানে টোপোলাৰ কিবা হেষ্ট নেষ্ট কিবা এটা থাকে। আপুনি বস্তুটো শেষ হৈ যোৱাৰ পাছত, বস্তুটো বিপদাপন্নত পৰাৰ পাছত আপুনি যদি কিবা এটা কৰি লাভ আছে, আপোনাক সকলোৱে ভাবে যে প্ৰতিনিধিত্ব এটা কৰিব, সকলোৱে ভাবে যে কিবা এষাৰ মাত দিব, কাৰণ কি যাৰ মাতৰ গুৰুত্ব আছে। গম পাইছেনে এই কথাবোৰ? আৰু কিন্তু এতিয়া চুকুৰালী আৰু আপোনাৰ প্ৰটেষ্টৰ মাজত একো পাৰ্থক্য নাই। চুকুৰালীক যেনেকৈ গুৰুত্ব নিদিয়া হ'ল, আপোনাকো গুৰুত্ব দিয়া নাই। বুজি পাইছেনে? আপোনাক কেলেকৈ গুৰুত্ব দিব? আপোনাৰ যেতিয়া আমাৰ ভোক লাগে, ভোকৰ টাইমত ভাত পাব লাগিব, তেতিয়াহে আমাৰ পেটটো ভৰিব। বিপদৰ সময়ত আপুনি মাত এষাৰ পাব লাগিব, তেতিয়াহে আমাৰ ভাল লাগিব। আৰু এই চব গৈ শেষ হৈ যাব, তেতিয়া আপুনি ক'ব মই মঞ্চত প্ৰটেষ্ট কৰিম, ক'ৰবাত প্ৰটেষ্ট কৰিম বুলি ফেচবুকত এশাৰী লিখি দিলেই আমি নামানো, প্ৰটেষ্ট নকৰোঁ বুলি। সেইটো হৈ নাযায় জুবিন দা। আপুনি বহুত বেলেগ আছিলে আৰু বহুত বেলেগ হৈ গ'ল। কেনেকৈ কি হৈছে মই নাজানো, কোন চক্ৰত পৰি এনেকুৱা হৈছে নাজানো। কিন্তু এটা কথা ক'ম, নচলা পইচা হ'বলৈ বেছি সময় নালাগে। 500 টকীয়াটো বহুত মৰমৰ আছিলে, কিন্তু আমি এবছৰ নহ'লেই 500 টকীয়াটো পাহৰি গ'লোঁ, কাৰণ তাক আমাৰ প্ৰয়োজনবোধ নোহোৱা হ'ল। ঠিক সেইদৰে আপোনাৰো প্ৰয়োজনবোধ হৈ আছে, কিন্তু আমি নাজানো গত সময়ত আপুনি আমাৰ বাবে প্ৰয়োজনবোধ কিমান হ'ব, বা আপোনাক লৈ আমি কিমান ভৰসা কৰিব পাৰোঁ, কিমান কৰিব নোৱাৰোঁ। আপোনাৰ এখন চিনেমা আহি আছে বুলি কোৱা শুনিছোঁ, কিবা বিপদাপন্ন হ'ব বুলি, কিবা
মানে বেয়া হ'ব বুলি তাৰ বাবে আপুনি এনেকুৱাবোৰ কাম কৰি থকা নাই যেনে তেনে পষ্টটো দিম বুলি কৈছিলোঁ দি দিলোঁ আৰু সেইটো কৰিলে নেকি কৰি একো লাভ নাই এনেকুৱা সাধাৰণ ফেচবুকত পষ্ট এটা সকলোৱে দিব পাৰে আপুনি দিব পাৰে মই দিব পাৰোঁ বহুতেই দিব পাৰে কিন্তু নেতৃত্বলৈ ওলাই আহি সৎ সাহসেৰে কথাটো কৈ এখন বাতিল কৰাটো ডাঙৰ কথা আছিলে আপোনাক ভৰসা কৰি বিভিন্নজনে ভাবিছিলে যে জুবিন গাৰ্গে এটা যদি স্থিতি লয় চৰকাৰখনে কিবা এটা চিন্তা চৰ্চা কৰিব বাকীবোৰ ৰাজ্যত দেখোন নিদো বুলি ক'লে নিদিলেই কিন্তু আমাৰখনত কিয় পাৰিলে এই দুমুখীয়া স্থিতিবোৰৰ কাৰণে পাৰিছে কথাবোৰ সেইবোৰে বেছি কৈ একো লাভ নাই অসমীয়াটো অলপ এইটোত লোভটো থাকিবা আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসমীয়া ৰখাতলৈ যাব সেইটো আমি নিজকে নিজে চিনি পাব লাগিব আৰু কোন মানুহ কেনেকুৱা চৰিত্ৰৰ মুখা পিন্ধি ঘূৰি ফুৰিছে সেই মানুহবোৰক চিনি পাব লাগিব বাকীবোৰ একো নাই ডেট শ্বীট আপোনালোক ভালদৰে থাকক খালি সময় সমাগত ৰণক্ষেত্ৰত প্ৰত্যেকটো সময়তে সাজু থাকিব যি হওক প্ৰাপ্য অধিকাৰ আমাৰ আমি পাব লাগিব বসন্তকালৰ কুলাকুলি ভাইটিয়ে কিন্তু কথাখিনি ক'লে খোলাখুলি নিশ্চয় ভাইটি কথাখিনি শুনিলে আপোনালোকে জুবিন গাৰ্গৰ কথা স্পষ্টকৈ কৈ দিলে আৰু জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিয়ে বেয়া পালেও উপায় নাই কাৰণ জুবিন গাৰ্গক কৈছে জুবিন গাৰ্গক কণ্ঠটোহে বেছি ভাল লাগে নহয় জানো আৰু যিহেতু আপোনালোকে যোৱা 2019 চনত কা আন্দোলন হৈছিল তেতিয়া জুবিন গাৰ্গ কা আন্দোলনত জঁপিয়াই পৰিছিল নহয় জানো আমি কা নামানো বুলি এতিয়া ক'ত গ'ল এতিয়া জুবিন গাৰ্গ বাকচত সোমাই থাকিল নেকি কওকচোন আপোনালোকে যিহেতু ভাইটিয়ে ধুনীয়াকৈ কথাখিনি ক'লে মই তাৰ প্ৰসংগ নকলেও হ'ব এটা কথা জুবিন গাৰ্গে কৈছিলে যে যদি কা আন্দোলন বলবৎ হয় মই আলফালৈ যাম এনেকুৱা এটা পোষ্ট শ্বেয়াৰ কৰিছিলে আপোনালোকে নিশ্চয় পাইছিলে চাগে জুবিন গাৰ্গে যিহেতু আগতে 2019 চনত যেনেকৈ জঁপিয়াই পৰিছিল কা নামানো বুলি এতিয়া কিন্তু সেই জুবিন গাৰ্গে এনেকুৱা আগতে যেনেকৈ কা আন্দোলনত ভাগ লৈছিল তেনেকুৱা ধৰণে ভাগ লোৱা দেখা নগ'ল আৰু সকলোৱে মানুহ চিনি পাবলৈ বাকী থাকে সকলোৱে এতিয়া বৰ্তমান চিনি পালে আৰু ভাইটিয়ে ধুনীয়াকৈ কথাখিনি ক'লে তাৰ প্ৰসংগত মই আৰু বেছি দীঘলীয়া নকৰোঁ জুবিন গাৰ্গ ভাবিছিলোঁ আমি ইমান এজন ডাঙৰ কণ্ঠশিল্পী কাৰণ আমাৰ জনসাধাৰণৰ লগত থাকিব বুলি কিন্তু এনেকৈ যদি ডাঙৰ ডাঙৰ মানুহে লুটি বাগৰ কান্দুলি মাছকতে যদি লুটি বাগৰ খাই থাকে আমাৰ সৰ্বসাধাৰণ মানুহখিনিৰ কাৰণে কি হ'ব কওকচোন ডাঙৰ ডাঙৰ মানুহখিনি যদি কান্দুলি মাছৰ দৰে লুটি ইলুটি শিলুটি খাই থাকে আমাৰ সৰ্বসাধাৰণ মানুহে কৰিব কি আপোনালোকে কমেণ্ট কৰি জনাওকচোন জুবিন গাৰ্গক বহুতে ভাল পায় নহয় জানো জুবিন গাৰ্গ আমাৰ অসমৰ গৌৰৱ যিহেতু এজন বহুত ডাঙৰ কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰত্যেকজন অসমীয়াই ভাল পায় কিন্তু জুবিন গাৰ্গে আমাৰ কা আন্দোলনত যেতিয়া জঁপিয়াই পৰিছিল 2019 চনত তেতিয়া ভাবিছিলোঁ আমাৰ লগত সকলোবিলাক আছে নেকি কিন্তু এতিয়া দেখিলোঁ জুবিন গাৰ্গ আগৰ জুবিন গাৰ্গৰ হৈ থকা নাই যেন অনুমান হয় ভাবিছিলোঁ এইবাৰো জুবিন গাৰ্গে আগৰ দৰে আমাৰ লগত সকলো লগত সহযোগ কৰিব কা বিৰোধিতা কৰি কিন্তু দেখা পোৱা নগ'ল কেতিয়াবা নিজৰ মনটোত অনুমান হয় বিজেপি চৰকাৰে কেনেবাকৈ কিনি পেলালে নেকি নিজৰ প্ৰশ্নহে হয় দেই কিন্তু সেইটো সঁচাকৈ বুলি মিছাকৈ ক'বলৈ যোৱা নাই কেতিয়াবা মানুহৰ মনত প্ৰশ্ন তেনেকৈ জাগে নহয় জানো সকলো মনতে জাগে তেনেকুৱা হ'ল নেকি কাৰণ জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি যোনজন ব্যক্তিৰ কথাৰে কিছুমান কথা কেতিয়াও নেপেলায় তেনেকুৱা এজন ব্যক্তিয়ে যদি আমাৰ লগত এনেকুৱা বিশ্বাসঘাতকতা কয় আমাৰ কেনেকুৱা লাগিব কওকচোন কাৰণ জুবিন গাৰ্গে এতিয়া আমাক বিশ্বাসঘাতকতা কৰাৰ দৰে লগা নাই জানো নিশ্চয় লাগিছে মই ভাবিলোঁ ভাইটিয়ে এই পষ্টটো মোৰ বহুত ভাল লাগিল কাৰণ জুবিন গাৰ্গৰ ওপৰত যিহেতু কথাখিনি ক'লেই ধুনীয়া মন্তব্য আগবঢ়ালেই আৰু তাৰ প্ৰসংগত মইনো কি ক'ম আপোনালোকে ভাইটিৰ কথাখিনিতো নিশ্চয় শুনিলে আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন লোকসভা ইলেকশ্যনত এতিয়াতো যিহেতু আমাৰ প্ৰতিনিধিত্ব যিসকল আপোনালোকে কাক ভোটটো দি জয়যুক্ত কৰাম বুলি ভাবিছে আৰু কাক জিকালে আমাৰ উন্নতি হ'ব
কিন্তু আমাৰ স্বাৰ্থ উন্নতিৰ কথা ক'বলৈ যোৱা নাই। যিটো আমাৰ ৰাজ্যৰ উন্নতি, সমাজৰ উন্নতি, সেইটো উন্নতিহে বেছি লাগে, কিন্তু ৰাজহুৱা কামক বেছি গুৰুত্ব দিয়ে। আমি সকলোৱে এইবাৰ বিবেকেৰে চিন্তা কৰিবলৈ হৈ গ'ল, কাৰণ সময় মাথো তেনেই কম। আপোনালোকে কাক দি ভোটটো দি জয়যুক্ত কৰাব, আপোনালোকে নিজৰ বিবেকেৰে চিন্তা কৰিব, বিবেচনা কৰিব। তাক মোক ক'বলগীয়া নাই, আপোনালোকে নিজে নিজে চিন্তা কৰিব পাৰে। আৰু জুবিন গাৰ্গৰ কথাটো ধুনীয়াকৈ স্পষ্টকৈ ক'লেই, আৰু মইনো কি ক'ম। আৰু অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম, কাৰণ ভাইটিৰ পষ্টটো মোৰ বহুত ভাল লাগিল। যিখিনি কথা ক'লে, বহুত গুৰুত্বপূৰ্ণ কথাখিনি ক'লে। মই ভাবিলোঁ আপোনালোকৰ মাজলৈও এই ভাইটি কথাখিনি শ্বেয়াৰ কৰি দিওঁ। আৰু ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ, আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। যদি আপোনালোকে আৰু এই ভাইটিক এটা ভাল ধুনীয়া মন্তব্য আগবঢ়াব, কিমান যুক্তিপূৰ্ণ কথাখিনি কৈছে ভাইটিয়ে, আপোনালোকে কমেণ্ট নকৰাকৈ কিন্তু নাথাকিব। মই আপোনালোককতো দেখালেই ভাইটি পষ্টটো হ'ব, আৰু ইয়াকে আৰু কৈ ভিডিঅ'টো সামৰোঁ নহয় জানো। হ'ব, বাই বাই।